হেল্ল' এভৰিৱান। মই ক'বলৈ আহিছো বহুতে কমেন্ট কৰি আছে যে BA 2026 যিটো এক্সাম হৈ গ'ল, সেইটো এক্সামত বহুতৰে মাৰ্ক কম আহিছে। কিছুমানৰ 120 আহিছে, কিছুমানৰ 150 আহিছে, 190 আহিছে, 191 আহিছে, 200 প্লাছ আহিছে, কিছুমানৰ আৰু কম আহিছে। আপোনালোকে টেনচন কৰি আছে যে চিট পাম নে নাই, চিট পাম নে নাই। এনেকুৱা টেনচন কৰিব নালাগে। কিয় জানে এইটো জাষ্ট এটা এক্সামহে হয়, এইটো বেলেগ কিছু নহয়। ঠিক আছে, আপোনালোকে ইমান ভাগৰি কৰিব নালাগে যে এক্সাম বেয়া হৈছে, মোৰ এইটো হ'ব এইটো হ'ব, এইবিলাক চিন্তা কৰিব নালাগে। ইমোশনটো আপোনালোকে কন্ট্ৰল কৰক। ঠিক আছে, ইমোশনটো চবৰে আহি যায়। এক্সাম বেয়া হলে চবৰে ইমোশন লাগে, ইমোশনত লাগে যে মোৰ এক্সাম বেয়া হৈছে, তাৰ ভাল হৈছে, এইবিলাক আহি থাকে সদায়। সেইবিলাক আপোনালোকে কন্ট্ৰল কৰক। আৰু আপোনালোকে যে কৈ আছে যে মোৰ 120 আহিছে, মই SC হয়, মই কেটেগৰী কম, EWS কেটেগৰী বহুত কেটেগৰী আপোনালোকৰ আছে, সেই কেটেগৰী হিচাপত যে এডমিশ্যন পাম নে নাই। আপোনালোকে এটা কাম কৰিব, আপোনালোকে ওচৰে পাজৰে যিবোৰ কলেজ আছে আপোনালোকে চবতে এপ্লাই কৰিব। ঠিক আছে, কিছুমান ক্ষেত্ৰত কম মাৰ্ক পাই কিনেও চান্স পাই যায়, কিবা আপোনালোকে চান্স পাব পাৰে। এনেকুৱাতো গ্যাৰান্টি দিব নোৱাৰো না। মই যিমান চাইছো এনালাইচিছ কৰি বহুতে কম নাম্বাৰতো চান্স পাইছে। কেনেকে চান্স পাই জানে? বহুতো আছে এক্সাম দিয়ে কিন্তু এপ্লাই নকৰে। সেইকাৰণে কৈছো আপোনালোকে এপ্লাই কৰিব। কম মাৰ্ক থাকিলেও আপোনালোকে এপ্লাই কৰিব, বাইলাকত চান্স পাই যাব পাৰে। সেইকাৰণে কৈছো আপোনালোকে এপ্লাই কৰা ভুলটো নকৰিব। আপোনালোকে আৰু হয়তো গভৰ্ণমেন্টৰ যিটো এপ্লাই সেইটো পিছত আহিব, আগত প্ৰাইভেটৰ এপ্লাই আহি আছে। আপোনালোকৰ অপচন আছে, জাষ্ট এটা কলেজত এপ্লাই নকৰিব। যিমান পাৰে যেইকেইটা পাৰে আপোনালোকে যেইকেইটা প্ৰিফাৰেন্স দিব পাৰে দি দিব। কোনটোত কাম আহিব সেইটোত আহিব পাৰে। মই সেইটো কৈ আছো। আপোনালোকৰ যিমান ভিডিঅ' আছে, যিমান ভিডিঅ' চাই আছে, গমে পাইছে চাগে এপ্লাই প্ৰচেছ, এডমিশ্যন প্ৰচেছ, তাৰপিছত কাউন্সিলিং প্ৰচেছ কেনেকা চিষ্টেম হয়, বেলেগ চাগে গমে পাইছে। এতিয়া এটাই কৈ আছো যে আপোনালোকে এইটো ভুল নকৰিব, যোনটো ভুল কৰাৰ পিছত ভাবিব লাগিব। আপোনালোকৰ হাতত টাইম আছে, এতিয়াও টাইম আছে। আপোনালোকে সেইবিলাক টেনচন কৰিব নালাগে যে মোৰ এক্সাম বেয়া হৈছে, এতিয়া কি কৰিম। এতিয়া আৰু বহুত টাইম আছে। অহা সন্মুখত ADAR এক্সামৰ প্ৰিপাৰেচন ল'ব পাৰে, আৰু বহুত এক্সাম আছে, এইবিলাক এক্সামৰ প্ৰিপাৰেচন ল'ব পাৰে। মই সেইটো কৈ আছো যে আপোনালোকে এটা কাম কৰিব, এক্সাম দিছে, মাৰ্ক যদি আহিছে তেনেহলে যিকেইটা এপ্লাই কৰিব পাৰে আপোনালোকে এপ্লাই কৰিব। চান্স চিট পাব নাপাব সেইটো পিছৰ কথা, আগত এপ্লাই কৰি লওক, কাউন্সিলিং কৰক। চিট পালে ভাল কথা, চিট নাপালে আপোনালোকে মনটো বেয়া নকৰিব। কিয়নো আপোনালোকৰ ফালৰ পৰা বেষ্ট দিছে। মই জানো চবে যোনে এক্সাম দিছে, চবে নিজৰ ফালৰ পৰা বেষ্ট ট্ৰাই কৰিছে, কিন্তু এতিয়া যদি হোৱা নাই নহলে আপোনালোকৰ কোনো মই যিটো কৈ আছো, আপোনালোকৰ ফালৰ পৰা যিহেতু আপোনালোকে বহুত চেষ্টা কৰিছে, সেইটো হিচাপে তাৰ পিছতো যদি এক্সাম যদি মাৰ্ক কম আহিছে তেনেহলে চিন্তা কৰিবলগীয়া একো নাই। এদিন ভাল আহিব, সকলোৰে ভাল আহে। আপোনালোকে নিজৰ যিটো কাম, সেই কামৰ প্ৰতি বিশ্বাস ৰাখিব। আৰু ভালকে কৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক, এটা কমেন্ট আৰু এটা শ্বেয়াৰ কৰিব, আৰু এটা সাবস্ক্ৰাইব কৰি দিব। থেংক ইউ গাইজ।